আহি গ'ল আপোনাৰ মিছেছ পৰিবাৰ সহধৰ্মিনী অৰ্ধাংগিনী ব্লা ব্লা ব্লা। মই তোমাক কি সুধিছো, কিয় কৰিলা এইটো কাম? মোৰ ল'ৰাটোৰ জীৱনটো শেষ কৰোঁতে তোমাৰ বুকুখন এবাৰো নকঁপিলে? অ' সৰুবা, সৰুবা, বাথৰুমতো নাই। আজি পুৱাৰে পৰা সৰুবাক দেখা নাই যে, ইমান সোনকালে অফিচলৈ গ'ল নেকি? মা কি ভাবি আছানো? সৰুবা ইমান সোনকালে অফিচলৈ গ'ল নেকি সেইটোহে সুধিছো। তাইৰ কপালে নিছে। কপাল মানে? কপালে বুলি কিয় কৈছা? কপালক দুখ নিদিবা জয়া, দুখ আমাৰ। দেউতা কি কৈ আছা এইবোৰ? কিহৰ দুখ? সৰু মাও খুব ভালকৈ পঢ়, ভালকৈ পৰীক্ষা দে, ইমানেই ভাল ৰিজাল্ট কৰ যাতে তোৰ দেউতাৰে তোৰ জীৱনৰ সিদ্ধান্ত ল'ব নোৱাৰে। তোৰ নিজৰ সিদ্ধান্ত তই নিজেই ল'ব পৰা হ। লাগিলে আমাৰ সিদ্ধান্তৰ কথাও তয়েই চিন্তা কৰিবি। পৰীক্ষাটো ভাল হ'বই, কিন্তু তুমি এনেকৈ কিয় কথা কৈ আছা? মই সৰুবা সোনকালে অফিচলৈ কিয় গ'ল সেইটোহে সুধিছিলো। উপায় নোহোৱা হৈ যাব লগা হ'ল। দায়িত্বৰ পৰা তাই কেনেকেনো পলাব? নতুন বস্তু তেন্তে বেছি কাঢ়াহে হ'ল ন, ইমান পুৱাই এমপ্লয়ীক কামত লগাই। সৰু মাও তই পঢ় গৈ যা, এইবোৰ কথা পিছতো পাতিব পাৰিম। দেউতা মোৰ কাম এটাও আছিলে, মই লাইব্ৰেৰীৰ পৰা আহোঁগৈ নেকি? যা সোনকালে আহিবি। অঁ হ'ব দিয়া। মাজুমাৰ খবৰ এটা ল'ব লাগিছিল। তাত গৈ বা কি কৰিছে, কেনেকৈ আছে? ফোন এটা কৰোঁ জানো? ফোন কৰিলে একো ভালকৈ গমেই নাপাম নহয়। কাৰোবাক পঠিয়াব পৰা হ'লে? ময়েই যাওঁ নহ'লে। আপুনি নালাগে, মাকে অপমান কৰিব পাৰে। এটা কাম কৰিব নেকি? কি? এই দীপকে ফোন এটা কৰি মাতকচোন। দীপে গম পালে ডাঙৰ মায়ে দুখ পাব, তাই কষ্ট পাব। ৰাতিলৈকে তাই আছিলেই, কিয় নকলো বুলি আঘাত পাব নেকি? মা মা মই কিবা এটা বনাইছিলোঁ। তাত বিহ দিছা নে ভাল কিবা বস্তু দিছা? মা নহয়, মই মৰিলে এই গোটেই ঘৰখনৰ তুমি ৰাজৰাণী হ'বাতো। মানুহ মাৰি ৰাণী হোৱাৰ সপোন মোৰ নাই মা। আচ্ছা, তেনেহ'লে পলাই কিয় আহিলা তুমি? আপোনাৰ চৰ্তত বিয়া হৈ আপোনাক আৰু দেউতাক ধৰুৱা কৰিবলৈ মন নগ'ল। বাহ, ইমান চিন্তা কৰা তুমি মোৰ কথা, ইমান ভাল পোৱা। আপুনি বিশ্বাস নকৰিব পাৰে, কিন্তু অঁ মা, চিন্তা কৰোঁ। আপোনাৰ ওচৰত মই ভুল কৰিছোঁ বুলি জানো। আপোনাৰ ল'ৰাৰ বিয়াৰ সপোন মই ভাঙিছোঁ, কিন্তু
আমি বাধ্য হৈহে সেইটো সিদ্ধান্ত লৈছোঁ। বাধ্য ন? এতিয়া বাধ্য হৈ তুমি ওলাই যাবা নেকি ইয়াৰ পৰা? নহয় মানে তুমি যি কৰিছা আনৰ সুখৰ কাৰণেই কৰিছা। তুমি পলাই আহিছা মোৰ সুখৰ কাৰণে, তোমাৰ দেউতাৰ সুখৰ কাৰণে। এতিয়া আকৌ এবাৰ মোৰ সুখৰ কাৰণে তুমি ইয়াৰ পৰা ওলাই যোৱা। কি হ'ল? তোমাৰ প্লেন মতে একো নহ'লে ন? লেকচাৰ বেলেগৰ আগত দিবা, মোৰ আগত নিদিবা। বুজিলাতো? আহিলা যেতিয়া থাকা, কিন্তু মোক মা চেলাই নাথাকিবা। আফুৱা ভৰিব নোৱাৰা তুমি মোক আৰু। মা কলৈ যোৱা? গাঁৱলৈ। গাঁৱলৈ? কিন্তু কিয়? কাম আছে মোৰ। কিন্তু তোমাৰ হঠাৎ গাঁৱত কি কাম ওলাল? হঠাৎ সিদ্ধান্ত তইহে ল'ব পাৰ, মই ল'ব নোৱাৰো। ময়ো পাৰোঁ ল'ব। তোমাক মায়ে গালি পাৰি আছিল ন? এনেই কিয়নো যাতা ভাবি থাকা, ভালকৈ কথা পাতিছে। কিন্তু তোমাক দেখিতো তেনেকুৱা লগা নাই। এয়া লোৱা, চব্জি আনিছিলোঁ আৰু অলপ মাংসও আছে। অফিচলৈ যোৱাৰ আগত খাই যাম। ৰান্ধিবাতো? নীলম, তুমি সুখীটো? তুমি কি বুলি ভাবা? নহয় মানে মায়ে কষ্ট পাইছে যে। মা সলনি হ'ব, আৰু নহ'লেও আমি সলনি নহওঁ। অন্ততঃ মই। হ'ব দিয়া, তুমি ৰন্ধা গৈ যোৱা, মোৰ দেৰি হৈছে। স্বৰ্ণা, গৈছো। কি হ'ল? মোক মাৰিব নেকি আপুনি? আপুনি মোক মানুহ লগাই মাৰিব চেষ্টা কৰাৰ পিছতো মই আপোনাক ভাল ব্যৱহাৰ কৰি আছোঁ। সেইকাৰণেতো আজি আপুনি এইদৰে মোৰ ঘৰত সোমাবলৈ সাহ কৰিলে। একচুৱেলি ইটছ মাই ফল্ট। মানুহ পলাইট হ'ব লাগে, কিন্তু ইমানো নম্ৰ হ'ব নালাগে যে আনজনে ইয়াক দুৰ্বলতা বুলি ভাবিবলৈ লয়। নহয় জানো কিশোৰ? আপুনি ইয়াৰ পৰা ওলাই গ'লে মই ভাল পাম।
আৰু যদি পৰীৰ সৈতে আপোনাৰ কিবা কথা আছে তাইকো আপুনি লগত লৈ যাব পাৰে মোৰ কোনো আপত্তি নাই আপোনাৰ আপত্তি নাই কিন্তু পৰীৰ আপত্তি আছে কি হ'ল পৰী তুমি কোৱা সুশীলক এদিনা তুমি মোক যি কৈ আহিলা আৰে কি নাটক বা ইখনৰ পাছত সিখন মোক ক'লা তুমি সুশীলক ডিভোৰ্চ নিদিয়া আৰু ইফালে সুশীলে গমেই নাপায় চোৱা কিশোৰ এইখন ঘৰ এইজন মানুহ আৰু এইগৰাকী মাক মই কিমান ভাল পাওঁ সেইটো তোমাৰ দৰে ঢোল পিটি নকলেও হ'ব পৰী কি কৈছা এইবোৰ কি হৈ আছে একো গমেই নাপায় কি এইবোৰ আৰে পৰীয়ে আপোনাক ভাল পায় বুলি কৈ আছে এটা কাম কৰক এটা ডাঙৰকে পাৰ্টি দি দিয়ক মাটন চিকেন চব মই বনাম মোৰ হাতে খাব আলহীয়ে চব আপুনি কওক আইটেম কি কি হ'ব আপুনি ধৰা আইটেম আপোনাৰ মতে হ'ব ৰ'ব এক মিনিট মই মোবাইলটো লিখি লওঁ কওক আইটেম নম্বৰ 1 চিকেন কাৰী তাত কেপচিকাম লাগিব ডিম আৰু কি লাগিব কওক কিশোৰ পাগলামি কৰি নাথাকিবা ইয়াত পাগল তুমি কৰিছা মোক পাগল কৰিছা ইমান বছৰে প্ৰেমৰ অভিনয় কৰি মোক তুমি পাগল কৰিলা তোমাৰ বাবে বহাগীৰ দৰে ভাল ছোৱালী এজনীৰ জীৱন মই ধ্বংস কৰিলো বহাগী ঠিকে কৈছা কিশোৰ তুমি বহাগীৰ লগত তোমালোকৰ সম্পৰ্কটো ঠিক কৰি লোৱা এতিয়াও একো দেৰি হোৱা নাই কাৰণ আমাৰ এই সমাজত বিয়াৰ সম্পৰ্কটো ইমান সহজে শেষ কৰিব নোৱাৰি যেনেকে তুমি নোৱাৰিলা পানী ক'ত পানী